Can I make a reel? Instagram reel. Ma'am, please. Instagram reel. Make a reel. Where are you gonna put it? You're gonna put Yeah. Okay, what do you want me to say? Oi, tini sukiyar tilinga mondir মানুহ জ্বলালে চাকি গছি তিনি সুকিয়াৰ টিলিঙা মন্দিৰ ঠাই নাম হ'ল বৰদুবি বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি জানো দূৰ দূৰণিৰ ডেকা জীয়ৰীয়া হেনো যোৰা পাতি পুৱা গধূলি Assalamualaikum guys, আজি আছো বাগানৰ মাজত ডিব্ৰুগড় জ্যোতিপ্ৰসাদ আগৰৱালা ঠাই হয় ইয়াতে জ্যোতিপ্ৰসাদ আগৰৱালা জন্ম হৈছিল অকমান আগত আৰু ডিব্ৰুগড় বাগানৰ মাজৰ পৰা ভিডিঅ' ষ্টাৰ্ট দিছিলো এতিয়া ফাৰ্ষ্ট গৈ আছে জগন্নাথ মন্দিৰ তাৰপিছত টিলিঙা মন্দিৰ যাম তিনচুকীয়া তাৰপিছত আমি যাম পৰশুৰাম কুণ্ড একদম বহুত দূৰ যাম তাৰপিছত শদিয়া ব্ৰিজ যাম গোটেই জাৰ্ণি আপোনালোকে দেখাইছো চাইডত যদি ভাল লাগে লাইক কৰিব সাবস্ক্রাইবটো জৰুৰ কৰি দিব মানে 15000 হ'ব লাগে চলে চলতে আজকা ভিডিও হেল্ল মাইক টেস্টিং এতিয়া বাইক ষ্টাৰ্ট ডিব্ৰুগড় টাউনখন কোনোমতে পাৰ কৰি আহিলো আৰু ডিব্ৰুগড় টাউনৰ পৰা পাৰ হৈ যাওঁতে আপোনাৰ জগন্নাথ মন্দিৰ ৰাস্তা সাইডতে পায় আমি জগন্নাথ মন্দিৰ চাম ফাৰ্ষ্টতে আৰু বৰষুণ দিব নেকি বতৰটো একদম ডাৱৰীয়া কৰি আহিছে বৰষুণ দিলেতো আমাৰ সব চেজ হৈ যাব গোটেই কাপোৰ কানি তিতি নাজানো কি হয় বল জগন্নাথ মন্দিৰ আহি পাই গলো কিন্তু মানে বৰষুণ দি দিলে চাগ এইবিলাক গোটেই গাত দি গ'ল মানে গোটেই ভিজি গ'লো আৰু ভাল বৰষুণ দিলে মোবাইল চুবাইল তিতি গৈছে এইটো খুলিবই পৰা নাই এতিয়া টাইট হৈ গ'ল পুৰা মন্দিৰৰ ভিতৰলৈ যাওঁতে ইয়াতে জোতা চোতা থ'ব লাগে তাৰপিছত ডাইৰেক্ট মন্দিৰৰ ভিতৰলৈ বলক জগন্নাথ মন্দিৰ বিশ্বনাথৰ পৰা আহি ডিব্ৰুগড় জগন্নাথ মন্দিৰ আগতে এবাৰ জগন্নাথ মন্দিৰ আহিছিলোঁ আগতেও চাইছিলোঁ আৰু এইবাৰ ছেকেণ্ড টাইম আৰু এইবাৰটো বৰষুণ দি দিলে মানে গোটেই পানী পানী হৈ গ'ল কিন্তু ভাল লাগিছে দেই বৰষুণটো দিয়াৰ কাৰণে মানে টকাবিলাক পূৰা চেঁচা চেঁচা হৈ আছে আৰু লাইফত ছেকেণ্ড টাইম এবাৰ আহিছোঁ চাইকেল লৈ দুইবাৰ আহিছোঁ বাইক লৈ মই এতিয়া ৰিল বনাম যদি আপোনালোকে মোৰ ৰিলবিলাক চাব বিচাৰে তেনেহ'লে ডেছক্ৰিপশ্যনত লিংক আছে দেৱাশিষ দত্ত 444 ইনষ্টাগ্ৰাম আইডি তেনেহ'লে ফ'ল'টো কৰি দিব ওপৰৰ নামটো চাই এইটো কি আছে দুলাজ অসম খবৰ ল'লে ক'ত আছোঁ কিন্তু এজন ইউটিউবাৰ ইমান খবৰ কেতিয়াও নলয় ঘৰত গৈ কেতিয়াও মানে তলা ভাঙি পেলাই কেতিয়াও আপোনাৰ ভাত খুৱাই কেতিয়াও নপঠিয়াই দুলাজ অসম একমাত্ৰ অসমৰ এজন ইউটিউবাৰ বুলি ক'ব লাগিব যি নেকি অকণমান 1% এটিটিউড নাই বহুত এজন ভাল মানুহ আৰু বহুত দুখীয়া মানুহ বহুত বেছি সহায় কৰে দুলাজা গ'লে বোলে মোৰ নিচিনাকৈ দিনটোত 15-20জন মানুহ যায় ইমান মানুহ যায় তথাপিও যে দুলাজাই মোক পাহৰি যোৱা নাই কালি গৈছোঁ তথাপি মনত ৰাখিছে যে এটা ফোন মাৰিছে ল'ৰাকেইটা আহিছিলে ভালকৈ আছেনে বা ভালকৈ পাইছেগৈ নাই সঁচাকৈ দুলাজাৰ নিচিনা মানুহ অসমত বহুত কম আছে এইখিনিত ফটো উঠিলোঁ ৰিল বনালোঁ একদম ইনষ্টাগ্ৰামত চাব কি ধুনীয়া হৈছে ইউটিউবত ইমান ভাল কোৱালিটি অহা নাই কিন্তু ইনষ্টাগ্ৰামৰ কোৱালিটি চাব মানে জুই আহিছে চাওক বাইদেউখন ফৰেনৰ পৰা আহিছে নেকি হাই Your home? Yeah. मैं फॉरेनर रील এটা বনাম খুঁটিলম मैम can I make a reel Instagram reel A reel? Reel Instagram reel मैम please Instagram reel make a reel Where are you gonna put it? You're gonna put yeah Okay, what do you want me to say? আৰু গাইজ বনালো বাইদেউহঁতৰ লগত মানে ৰিল এটা বনালো Thank you ma'am bye 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 মানে একদম মানে সঁচাই কৈছোঁ মানে ৰিল চাই কৈছোঁ দি মানে পুৰণা হৈ গ'ল মানে ৰিল বনালোঁ মানে কি ক'ম আৰু বিহু নচুৱাই দিলোঁ মানে জয়াই অসম ক'বলৈ লাগিছিলে আৰু ভাল লাগিল হয় পৰা আমি এতিয়া তিনচুকীয়া চাইডে গৈ আছোঁ টিলিঙা মন্দিৰ চাইডে ইয়াৰ পৰা আৰু 40 কিলোমিটাৰমান দেখাইছে ৰাস্তা একেবাৰে বেয়া আৰু আমাৰ বেগৰ অৱস্থা চাওক পিছফালে গোটেই বোকা হৈ গৈছে আমাৰ লগত যিহেতু ৰাইডিং জোতা নাই ৰাইডিং পেণ্ট নাই একো নাই ৰেইনকোট চেংকোট একো নাই যি ৰ'দ দিছিলে ভাবিছিলোঁ যে ক'ত বৰষুণ নদিব সাংঘাতিক ৰ'দ যিহেতু কালিলৈকে একদম পূৰা ফাটি গৈছিলে আৰু সেইটো কাৰণে সেই অৱস্থা হ'ল আমাৰ লগত একোৱেই নাই পলিথিন এটাও নাই এইটো বান্ধিবলৈ আৰু দেখা পালে জগন্নাথ মন্দিৰত আমি ফৰেনীয়া লগ পাই গ'লোঁ কানাডাৰ পৰা আহিছে এটা কথা বস্তু চাবচোন আমাৰ তাৰে আইতাবিলাক মানে যিবিলাক বুঢ়ী বুলি কৈছোঁ আমাৰ তাৰে বুঢ়ীবিলাক যদি আপুনি কয় যে এটা ভিডিঅ' বনাম বা কি বনাম আমাৰ তাতে ভিডিঅ' মানে কি বুজিয়ে নাপায় আৰু তাত কি চাওক কি ধুনীয়াকৈ মানে নাচি দিছে ইমান এটা জোচ মানে বাহিৰৰ ফৰেনীয়াবিলাকৰ মানে ইমান এটা মানে এনজয়ফুল লাইফ পাৰ কৰি থাকে একদম ধুনীয়াকৈ থাকে কিন্তু আমাৰ বুঢ়ীবিলাক
ডাঙৰ মানুহবিলাক টেনশ্যনতেই পাৰ কৰে গোটেই জীৱনটো টেনশ্যনতে থাকে কিন্তু বাহিৰৰবিলাক তেনেকুৱা নহয় বৰ এনজয়ফুল লাইফত এটা পাৰ কৰে তাতে মানে বুজিব পাৰি যে বাহিৰৰ মানুহবিলাক কিমান মানে সুখী হয় আমাৰ অসমৰ মানুহবিলাক মানে দৈ চালা দৈ ইয়াৰে টেম্পুবিলাক চাওক এইফালে টেম্পুবিলাক এনেকুৱাই দেখা পাব এনেকুৱা চাওক কিন্তু আমাৰ তাতে এনেকুৱা টেম্পু নাই আৰু আপোনাৰ যেতিয়া তিনিচুকীয়া যাম আমি টেক্সি পাম টেক্সি তিনিচুকীয়া টেক্সি মেইন দেয়া কলিজা মাহৰ কটীয়া তাৰ কটীয়া ছোৱালী চাব লাগে ডিব্ৰুগড় ছোৱালীবিলাক কেনেকুৱা ককা আৰু ককা ভিতৰতো সেনাই মৰমে বোৱালো ওই কলি যায় ফুল নেকি আপোনালোকৰ যাৰ যাৰ এক্সপাল্স আছে মোক এটা বস্তু জনাওকচোন ফুল টেংক তেল কিমান ধৰে একদম একজেক্টটো মোৰ মতে 1200 মান ধৰে আপোনাৰ যদি এক্সপাল্স বাইক আছে তেনেহলে মাইলেজ কিমান পায় মোক এবাৰ জনাওকচোন কমেন্টৰ যোগেদি কমেন্টত দি দিলে হ'ল ইউটিউবত দেখাইতো 50 52 এনেকো কিছুমানে পায় বলে কিন্তু মই ইমান পোৱা নাই 40 পৰা 45 হে পাই আছো গাইস ফাইনালি আই পাই গলো টিলিঙা মন্দিৰ আৰু টিলিঙা মন্দিৰ পূজা কৰো আৰু সবে কয় যে টিলিঙা মন্দিৰ যেটো মানে মনৰ পৰা কামনা কৰা হয়তো বলে হৈ যায় মানে হৈ যায় ওই মাছমরি থাকতে দেহাজন দলনিরে মাজতে সাবতে ওই উঠিলে চোৱা উদয় গাৰ্লফ্ৰেণ্ড ঘূৰিয়া উদয় এক্স জনী ঘূৰিয়া ইয়াৰ এক্স বিলাক ঘূৰিয়া বলে মানে এই ঘৰত থবলৈ জেগা নাইকিয়া হৈ যাব ঘৰত ব্ৰইলাৰ ফাৰ্ম খোলা দি 100 ফাৰ্ম হৈ যাব মানে ওই তুকে জেনে পালিও জানই মৰি এইফালে চাওক না টিলিঙা চাওক এইবিলাক হাজাৰ টিলিঙা মানে মানুহে যে আহি পেলাই যে ইয়াত বান্ধে এইবিলাক যেতিয়া ফুল হৈ যায় এই ফুল হোৱাবিলাক খুলি পেলাই ভাই এইফালে চাওক না হাজাৰ টিলিঙা ইয়াতে গম পোৱা যায় কিমান মানুহ আহে মই আগতে এবাৰ আহিছোঁ আৰু এইটো বান্দৰ মই ইয়াতো আগতে আহিছিলোঁ এবাৰ চাইকেল লৈ আৰু এবাৰ ছেকেণ্ড টাইম আহিছোঁ ডাম্পাৰ গাড়ী যে থাকে ডাম্পাৰ 4 ডাম্পাৰমান হৈ যাব বেছি হ'ব নেকি 4-5 ডাম্পাৰমান টিলিঙাই হ'ব প্ৰথমকাল টিলিঙা মানেতো টিলিঙা দিলোঁ আৰু চাকি জ্বলালোঁ এতিয়া মনৰ মানুহগৰাকীক বিচাৰি পাওঁ নাই পিছত জনাম আপোনালোকক পাবতো লাগে বাৰু তিনিচুকীয়াৰ টিলিঙা মন্দিৰ ঠাইৰ নাম হ'ল বৰদুবি বিচাৰি পাবা মনৰ মানুহ জ্বলালে চাকি গছি গতকাল আমি তিনিচুকীয়াত আছোঁ ধুনীয়াকৈ খানা খাই ল'লোঁ বেংগলী হোটেলত এই খালে মাংস ভাত মই মাংস ৰুটি খালোঁ একদম ভাল লাগিলে খাই পেলাই আমি আচলতে যাম ভাবিছিলোঁ পৰশুৰাম কুণ্ডলৈ কিন্তু এতিয়া বহুত টাইম হৈ গ'ল কিন্তু পৰশুৰাম কুণ্ড ইয়াৰ পৰা 170 কিলোমিটাৰ আছে এইফালে ৰাস্তা কেনেকুৱা নাজানো পাহাৰীয়া ৰাস্তা সেইকাৰণে ৰিস্ক নলওঁ ভাবিলোঁ আমি ভাবিলোঁ অৰুণাচলত গল্ডেন টেম্পল যাম গল্ডেন টেম্পলো ইয়াৰ পৰা প্ৰায় 100 কিলোমিটাৰ আপোনাৰ তিনিচুকীয়াৰ পৰা 100 কিলোমিটাৰ আছে আৰু গল্ডেন টেম্পল জুবিন দা মিছন চাইনাখনত দেখুওৱা হৈছে আগত চাওক আমি আহি পাই গ'লোঁ গল্ডেন টেম্পল আৰু ইয়াতে মিছন চাইনা জুবিন দাৰ মিছন চাইনা শ্বুটিং হৈছিলে আপোনালোকক মই অলপমান দেখাই দিম বাৰু অকণমান পিছলৈ দেখাই দি আছোঁ এটা জেগা মানে বহুত ঠাণ্ডা লাগিছে অৰুণাচল হয় বহুত বেছি ঠাণ্ডা লাগিছে মানে বহুত বেছি ঠাণ্ডা লাগি আছে আজি নেক্সট ডে আপোনালোকে ভাবিছে চাগে ভিডিঅ'টো কি হৈ গ'ল যোৱাকালি ৰাতি গল্ডেন টেম্পলৰ পৰা সিমান এটা বিদায় হৈ গ'ল মানে যোৱাকালি আমি বহুত বেছি প্ৰব্লেমত পৰিলোঁ আৰু অৰুণাচলত গৈ বহুত বেছি ঠাণ্ডা লাগিছিলে লগতে মোৰ মোবাইলত চাৰ্জ নাছিলে গল্ডেন টেম্পলত গৈ পেলাই আমি থকাৰ ব্যৱস্থা নাপালোঁ আমাৰ হাতত কেম্পিং আছিলে কেম্পিং কৰিবলৈ আমাৰ তাতে কোনো ধৰণৰ সুবিধা নাপালোঁ তাত মানুহে কেম্পিং কৰিবলৈ আমাক জেগা নিদিলে আৰু তাতে হোটেল পাইছিলোঁ বাট হোটেলৰ ভাড়া তাতে 5,000 পৰা 7,000 টকা মই তিনিচুকীয়াত মোৰ কেইবাজনো তেনেকৈ চিনাকি আছিলে মোৰ ইউটিউবৰ চিনাকি তাৰে এজন দাদা মই ফোন মাৰিলোঁ এইফালে ৰোহিন দা আৰু দাদাই মোক থকা আশ্ৰয় দিলে যোৱাকালি ৰাতিটো তেওঁলোকে ক'ৰবাত থকাৰ ব্যৱস্থা কৰি দিব ক'লে মই ক'লোঁ অসুবিধা যদি নোপোৱা তেতিয়া মোৰ তাতে থাকিব পাৰিবা মই অকলে থাকোঁ বুলি ক'লোঁ ভাল যদি মিউজিক ভিডিঅ' আৰু কমেডি ভিডিঅ' চাব বিচাৰে দাদা চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে ছাবস্ক্ৰাইব কৰিব আৰু মোৰটো কৰিব 15,000 হ'বলৈ গৈ আছে থেংক ইউ আজি মানে ইমানটা বিদায় কৰিলোঁ বাই বাই জয় অসম টাটা বাই বাই গুড নাইট